ভৰতৰ কাহিনী। সকলো গুণৰ ৰজা ভৰত যি সময়ত ভাৰতবৰ্ষত ৰজা হৈছিল, সেই সময়ত প্ৰকৃতিয়ে হওক প্ৰজাগণেই হওক তেওঁৰ জীৱনেই সুন্দৰ আছিল। আপোন ভালে জগত ভাল। ৰজা নিজে ভাল আৰু বিষ্ণুৰ ভক্তসকল সদায় এক নম্বৰত থাকে। জয় কৃষ্ণ। বিষ্ণু কৃষ্ণ একেই। ইয়াতে দিছে যে এই ভাৰতবৰ্ষত ৰজা হৈ প্ৰজাসকলক কৃষ্ণ ভক্তি কৰিবলৈ দি আনন্দ মনেৰে জীৱন নিৰ্বাহ কৰিছিল মহাৰাজ ভৰতে। প্ৰত্যেক দিনাই তেওঁ মাধৱক পূজা কৰিছিল যজ্ঞ ৰূপত। বুজিব পাৰিছেনে? যুগ ধৰ্ম। যি সময়ত ভৰত ৰজাই পৃথিৱীত জীয়াই আছিল, সেই সময়ত ভগৱান দেখা দিছিল যজ্ঞৰ মাজেৰে। যজ্ঞ কৰিছে, তাতে যজ্ঞত হৱন কৰিছে, বিষ্ণু উৎপন্ন হৈছে, তেওঁ সন্তুষ্ট হৈছে, সেইটোৱেই আছিল নিয়ম। আৰু যিদৰে প্ৰত্যেক দিনাই প্ৰতিটো সন্ধ্যাত যজ্ঞ কৰি কৃষ্ণক সন্তুষ্ট কৰিছিল, এতিয়া কলি যুগত আমাৰ কৰ্তব্য কি? আমি যজ্ঞ কৰি থাকিলে নহ'ব, মাধৱ সন্তুষ্ট হয় ভাগৱত শ্ৰৱণ আৰু কীৰ্তন। ইয়াতে লিখিছে, বাক্যটো শুনিব। যজ্ঞৰূপী মাধৱত কৰিয়া ভকতি, নানা উপহাৰ দ্ৰব্যে যজিলা নৃপতি। যজ্ঞ পাতিছে, যজ্ঞত লাগতিয়াল সমস্ত সামগ্ৰী আনিছে, পুৰোহিতৰ জৰিয়তে যজ্ঞ সম্পাদন কৰি নিজে তাত আশীৰ্বাদ গ্ৰহণ কৰিছে। এতিয়া সেইটো আছিল যজ্ঞৰ সময়ৰ কথা। এতিয়া আমি মাধৱক সন্তুষ্ট কৰিম কিহেৰে? ভাগৱত ৰূপী যজ্ঞৰ শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে। এইটো জ্ঞান যজ্ঞ বুলি কোৱা হৈছে। ভাগৱত শ্ৰৱণ কীৰ্তন অনুষ্ঠানত কি যজ্ঞ কৈছে? এই যজ্ঞ হৈছে জ্ঞান ৰূপী যজ্ঞ। ইয়াত কেনেকে পূজা কৰিছে আপোনালোকে? শ্ৰৱণত। ইয়াত পূজা কৰিছে কেনেকে? সেৱা এটা ধৰি অৰিহণা এটা দিছে, পূজা কৰিছে। আপুনি দিয়া অৰিহণাটোক কৃষ্ণৰ বাবে চাকি ধূপ লগাবলৈ খৰচ কৰিব। বুজিব পাৰিছে? আপুনি দিয়া এটকাটো, আপুনি দিয়া সৰু ক্ষুদ্ৰ মুদ্ৰাটো ভগৱানৰ সেৱাত লাগিছে। আপুনি আটাইতকৈ ডাঙৰ বস্তু এটা দিছে, আপুনি মনটো 2-3 ঘণ্টা কৃষ্ণৰ কাৰণে দিছে। ভগৱানে কৈছে, তোমাৰ সৰ্বোত্তম বস্তু মনটো মোৰ চৰণত দিবা, মই তাতে বেছি সন্তুষ্ট। মন মনা ভৱ, মোক মন দিয়া। মত ভক্ত, মোৰ ভক্ত হোৱা। মত যাজি, মোক যজনা কৰা। মাং নমস্কুৰু, মোক পূজা কৰা, নমস্কাৰ কৰা। আচলতে কৃষ্ণৰ বাহিৰে কাকো পূজা কৰিব নালাগে। জয় কৃষ্ণ। মই এতিয়া ভয়ে ভয়ে কৰিছো, কথা বেকা বেকি আছে, হয়নে? কিন্তু কৃষ্ণ একেই, 2 দণ্ডত সন্তুষ্ট হয়। 2 দণ্ডত গতি দিলা শতাংগ নিপতিক। 7 দিনে জীৱা তুমি ৰাজা চিন্তা কৰা কি ক। সুখদেৱে পৰীক্ষিতক কৈছে, 2 দণ্ড, 1 দণ্ডত 24 মিনিট, 2 দণ্ডত 48 মিনিট। 48 মিনিটত কৃষ্ণক ধ্যান কৰি বৈকুণ্ঠ প্ৰাপ্তি হৈছে, দৰ্শন কৰি। এতিয়া আমি পৰীক্ষিতক কৈছে 7 দিন জীয়াই থাকিব, কি হ'ব? আমিতো আৰু দিন জীয়াই থাকিম, কিন্তু ভক্তি কৰা পদ্ধতিটো জানি ল'ব লাগিব। বহুত মানুহে কয়, ইমান কৃষ্ণ পূজা কৰি আছো, কেউ সন্তুষ্ট নহয়, কৰা নিচিনা কৰা হোৱা নাই। জয় কৃষ্ণ। ইয়াতে দিছে, গোটেই ভাগৱতখনে সিদ্ধান্ত দিছে, কৃষ্ণ এক দেৱ, দুখ হাৰি, চব দুখ নাইকিয়া কৰিব। কাল মায়া দিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি। আৰু আমি এনে গাই আছো, তেওঁক শ্ৰেষ্ঠ বুলি জানিও আকৌ বেলেগত সেৱা জনাইছো। আমি আচলতে কি বুলি কওঁ আৰু? জয় কৃষ্ণ কৰি থৈছে, সেইখিনিলৈ নাযাওঁ, নিজে নিজে বুজি ল'ব। কৈছে অমাৱস্যাত
পূৰ্ণিমা সংক্ৰান্তি অনুসৰি পৰম শ্ৰদ্ধাৰে অগ্নিহোত্ৰ আদি কৰি প্ৰভু ভগৱন্তৰ বিশেষ বিশেষ দিন অমাৱস্যা পূৰ্ণিমা সংক্ৰান্তি মানে দিন যোৱা আৰু একাদশী তাৰ বিশেষ বিশেষ দিন আজিও পৰিছে মোহিনী একাদশী আৰু যা নহওক পালিব পৰাটো খুবেই ভাল নিৰ্জলা নাছিলে প্ৰভু মোহিনী আছিলে মনে মাৰি চালোঁ আপোনাক কালি কপত থাকি গ'ল এইটো একো নাই আমাৰ এজনেও কিছু সময় পাতিলে ঠিকে আছে তাৰপিছতে কৈছে যে পিতৃ পিতামহসকলে পূৰ্বত যিদৰে ৰাজ্য পালন কৰিছিল ভৰত ৰজাই আৰু অলপ বেছি ভক্তিৰ মাধ্যমেৰে প্ৰজা পালন কৰিছিল তেওঁ ইমান ধুনীয়াকৈ প্ৰজা পালন কৰি আছিল দেৱতাসকলেও স্বৰ্গত কৈ আছে ভাৰতত গৈ মানুহ হ'লেচোন বেছি লাভ আছে কা কৈছে লোভী আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত জানি যত্নে কৰা পান কৃষ্ণ কথামিত ব্ৰহ্মাই ব্ৰহ্মলোকত থাকি ভাবি আছে মই পৃথিৱী ৰচনা কৰিলোঁ তেওঁ জন্ম দিছে গোটেইবোৰ আমি গোটেই মানৱ লোক মনুক জন্ম দিয়া তেওঁৱেই মই সৃষ্টি কৰা মানুহে ভাগৱত শুনি মই যাব নোপোৱা বৈকুণ্ঠলৈ গৈ আছে ব্ৰহ্মাই কৈছে ফেঞ্চা স্কুলৰ মাষ্টৰৰ লগত মোৰ একেই গতি ফেঞ্চা স্কুলৰ মাষ্টৰে স্কুল খুলি লৈ দৰমহা নোপোৱাৰ দৰে ব্ৰহ্মাই ব্ৰহ্মলোকত সৃষ্টি খুলি লৈ নিজে যাব পৰা নাই বৈকুণ্ঠত ব্ৰহ্মায়ো ভাবি আছে এবাৰমান যদি মই মানুহ হৈ যাওঁ ভাগৱত শুনিম আৰু বৈকুণ্ঠত যাম এতিয়া দেৱতাসকলে আপোনাৰ মোৰ নিচিনা মানুহৰ জন্ম ল'ব বিচাৰি আছে ভাগৱততো আপোনালোকে গম পালে দেৱতাসকলে আকাংক্ষা কৰি আছে কিয় মানুহ হ'বলৈ ইচ্ছা কৰিছে জানেনে তাৰ কাৰণ দেৱতাসকলে দেৱতাৰ পৰা আৰু বেলেগলৈ প্ৰমোচন নাই কিন্তু এজন মানুহৰ টোটেল 4টা প্ৰমোচন আছে গম পায় নকওঁ নেকি আজি প্ৰমোচন কেইটা যি আছে যি নাই অহা পালত কম যোৱা জয় কৃষ্ণ ক'ব লাগিবনে চাওক এজন মানুহে জীৱ শ্ৰেষ্ঠ হিচাপে মানুহৰ জন্ম পালে প্ৰথম প্ৰমোচন কাৰণ গছ গছনি মাছ কাছও মানুহেই হয় আমি গম পাইছোঁ সেই জীৱবোৰৰ পৰা আহি আহি যোৱা জন্মৰ অসংখ্য পুণ্যৰ ফলত আপোনালোকে মানুহ হ'ল এইটোৱে প্ৰথম প্ৰমোচন আপোনাৰ দ্বিতীয় প্ৰমোচন এজন মানুহে ভাল কাম কৰি দেৱতা হৈ যাব পাৰে গম পাইছে শংকৰ দেৱ হৰি দেৱ দামোদৰ দেৱ মাধৱ দেৱ দেৱ মানে কি দেৱত্ব প্ৰাপ্তি একেজন মানুহেই বোলে মই দেৱত্ব লাভ নকৰোঁ মই অসুৰ হৈ যাম এজন মানুহে ইচ্ছা কৰিলে বোলে নাই মোৰ জন্ম ব্ৰাহ্মণ কুলত জন্ম হ'ল কিন্তু মই এনেকুৱা খাদ্য খাম চাণ্ডালতকৈ নিষ্কাম কৰিম তেওঁ যদিও আছিল উচ্চ কুলত তেওঁ বেয়া কামৰ জৰিয়তে কি হৈ গ'ল ৰত্নাকৰ হৈ গ'ল অসুৰ হৈ গ'ল মানুহ এজনেই ভাল কাম কৰিলে দেৱতা হৈ গ'লহেঁতেন এজনেই মানুহ বেয়া কাম কৰি কি হ'ব পাৰে অসুৰ হ'ব পাৰে কেইটা প্ৰমোচন চাওকচোন বেলেগ জীৱ জন্তুৰ পৰা মানুহ হৈছে 1 প্ৰমোচন মানুহৰ পৰা তেওঁলোক দেৱত্ব হৈ গ'ল 2 প্ৰমোচন এটা ডিমোচন হৈ গ'ল ক'লৈ অসুৰলৈ ব্ৰহ্মাই ভাবি আছে মই দেৱতাহে যদি মই মানুহৰ জন্ম পাওঁ কেতিয়াবা মই দেৱতাৰ কাম কৰি দেৱত্ব হ'ম কেতিয়াবা যদি মন যায় হিৰণ্যকশিপুৰৰ নিচিনা তপস্যা কৰি হাহাকাৰ লগাম বুজিব পাৰিছে এজন মানুহে নিজৰ শক্তি এতিয়া আপোনালোকে যে ভাগৱতলৈ আহিল সকলোৱে দেৱত্ব পাইছে ৰাখিব পৰা নোহোৱাটো নিজৰ কথা বুজিব পাৰিছে যদি আপোনালোকে দেৱত্ব নহয় যদি আপোনালোকে ভকত নহয় ভাগৱত কিয় শুনিবলৈ আগ্ৰহ কৰিছে এই 3টা প্ৰমোচনটো প্ৰমোচনে এজন মানুহে দেৱতাও হ'ব পাৰে এজন মানুহে বেয়া কাম কৰি অসুৰ হ'ব পাৰে আনহে নালাগে মানুহে ইচ্ছা কৰিলে ভগৱানো হ'ব পাৰে জয় কৃষ্ণ নোৱাৰে নেকি কৃষ্ণই প্ৰমাণ দিছে যদি কোনোবা এজন ব্যক্তিয়ে জীৱনৰ অন্তিম সময়ত কৃষ্ণৰ নাম উচ্চাৰণ কৰি মৃত্যুবৰণ কৰে
তেওঁ দ্বিভুজীয়া মানুহ হৈ নাথাকে, চতুৰ্ভুজ হৈ যায়। গাৰ ৰং শ্যাম বৰণীয়া হৈ যায়, মূৰত কিৰীটি আহে, কৰ্ণত কুণ্ডল আহে, আৰু গোটেই শৰীৰটোত পীতবস্ত্ৰৰে জাতিষ্কাৰ হৈ শংখ চক্ৰ গদা পদ্ম প্ৰভু ভগৱন্তে গোটেই বস্তুখিনি তেওঁক দান কৰে। আপোনাৰ মোবাইলটোত থকা স্ক্ৰীনশ্বটটোৰ নিচিনা, গম পাইছেনে? স্ক্ৰীনশ্বট মানে এটা বস্তু আছে, যিয়ে মোবাইল ব্যৱহাৰ কৰে জানিব। ধৰি লৈছোঁ মই বৰ ধুনীয়া ফটো এখন পাই গৈছোঁ, বোলে ৰামচন্দ্ৰৰ ফটো, বোলে এই ফটোখন মই একে নিচিনা একপি লগত মোক লাগে। আপুনি ইয়াতে 3টা আঙুলি এবাৰ চুই দিয়ক, স্ক্ৰীনশ্বটত আপুনি পাই গ'ল। ঠিক সেইদৰে যিজনে কৃষ্ণৰ নাম লৈ মৃত্যুবৰণ কৰে, ভগৱানে বৈকুণ্ঠত যাবলৈ তেওঁক নিজৰ ৰূপটো দান কৰে। তে মানুহজন ভগৱান হৈ গ'ল নে নাই? ভাগৱতৰ অষ্টম স্কন্ধত দিছে যে এটা হাতী গজেন্দ্ৰ, তেওঁ মৃত্যুৰ সময়ত ঈশ্বৰক মনত পেলাইছিল, যেতিয়া গাহে ধৰি আছিল। তেতিয়া ভগৱন্তই আহি তেওঁক মুক্তি দিছিল। হস্তি গুচি তৈতে চতুৰ্ভুজ ৰূপ ভোলা, গলে বনমালা হাতে 4 অস্ত্ৰ লৈলা, কৰিলা প্ৰণাম পাছে দণ্ডৱতে পৰি, পাৰি সদ হোৱা বৈকুণ্ঠক গৈলা লৰি। যে আপোনালোকে বাৰু পাৰিষদ হৈ যাব ইচ্ছা কৰিছে নে নাই মই নাজানো, মই হলে কৰি আছো। জয় কৃষ্ণ। সকলোৰে এটা উদ্দেশ্য হওক যে মৃত্যু অনিবাৰ্য, পৃথিৱীত যিয়ে জন্ম গ্ৰহণ কৰিব যাবই লাগিব, এইটো চৰাচৰ জগতৰ নীতি। জাতস্য হি ধ্ৰুৱং মৃত্যু, জন্ম হলে মৃত্যু অনিবাৰ্য। ধ্ৰুৱং জন্ম মৃতস্য চ, মৰিলে পুনৰ এটা জন্ম আছে। মৰিলে যদি জন্মেই আছে, ভয় খাইনো কি লাভ আছে? কিন্তু সেই জন্মটো যদি আপোনাৰ জীৱনৰ কৰ্মবোৰ ভাল নহয়, সমস্যাত পৰিবগৈ। ৰজা ভৰতৰ সেইটোৱে কাহিনী পামগৈ। ৰজা ভৰত নহয়, আমি যাতে ইয়াত থকা ভাল ভাল ব্যক্তিসকলে যেনেকৈ বৈকুণ্ঠলৈ গৈছে, আমি এই জন্মতে ভাবিব লাগিব। লাষ্ট বল 6 ৰান লাগে, বেলেগ প্ৰশ্ন আৰু আমাৰ আহি নপৰে। সেইকাৰণে দেৱতাসকলে ভাৰতবৰ্ষত জন্ম লাভ কৰিব বিচাৰে। মই জন্ম লাভ কৰি মানুহ হ'ম, জীৱৰ ভিতৰত শ্ৰেষ্ঠ মানুহ হৈ মই আৰু ভাল কাম কৰিম, আৰু কৃষ্ণক চিন্তি বৈকুণ্ঠলৈ যাম। কাৰণ দেৱতাসকল বৈকুণ্ঠলৈ যোৱাৰ পাৰ্মিশ্যন নাই, গম পাইছে? দেৱতাসকলৰ সীমাবদ্ধ, তেওঁলোকৰ পাছপোৰ্ট ভিছা নাই, তেওঁলোকৰ সপ্ত স্বৰ্গতে সীমাবদ্ধ। ভূ ভুৱ স মহ জন তপ সত্যম, একে ব্ৰহ্মলোকলৈ পুৰা নেশ্যনেল হাইৱেত অহা যোৱা কৰে। তাৰ সিপাৰত থকা বৈকুণ্ঠলৈ যাব লগা হলে সি দেৱতাৰ পৰা আহি মানুহ হৈ তাৰপিছত যাব লাগিব। চাওক, তেতিয়াহ'লে মানুহ দেৱতাতকৈ ওপৰ। তাকে বুজি নাপায় কি ক'ব আৰু। মানুহ দেৱতাতকৈ ওপৰ। সেইকাৰণে আমাৰ খোৱা বোৱা চিন্তা আৰু বিচাৰ বিবেচনা বহুত উচ্চস্থ হ'ব লাগে। আমি যেতিয়া অন্য জীৱ জন্তুত আছিলোঁ, আমি খাদ্য বিচাৰ কৰিব পৰা নাছিলোঁ, যি পাইছিলোঁ তাকে খাইছিলোঁ। আপুনি চিন্তা কৰকচোন, আপুনি যেতিয়া ছাগলী জন্ম লাভ কৰিছিল তেতিয়া আপুনি বিচাৰ কৰিব পাৰিছিল নে? ঈশ্বৰক অৰ্পণ কৰিব পাৰিছিল নে? নাই পাৰা, মানুহ হৈ গ'লো। এতিয়া আমি আমাৰ খাদ্যবোৰ যোৱা জন্মবোৰত যেনেকে খাইছিলোঁ তেনেকে নাখাম। হে প্ৰভু, তোমাক অৰ্পণ কৰি তুমি দিয়া অনুমতি সাপেক্ষ খাদ্যটোহে খাম। সেইকাৰণে ভকত হোৱাৰ পিছত প্ৰত্যেকে যাতে অন্ন বিচাৰ কৰে, এয়া আমাৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ। আহাৰ শুদ্ধ সত্য শুদ্ধি, সত্য শুদ্ধ ধ্ৰুৱ স্মৃতি। এই মহান ৰজাজনৰ দিনত সকলোবোৰ সুকলমে চলি আছিল। পতিব্ৰত ভাৰ্যা আছে, তেওঁৰ আজ্ঞাপৰ পুত্ৰ লগতে নিজৰ সন্তানবোৰ আছে। দেশখন ঠিকেই চলি আছিল, যজ্ঞবোৰ ঠিকেই কৰি আছিল। কিন্তু লাহে লাহে কৃষ্ণৰ প্ৰতি আকৰ্ষণ বাঢ়ি গৈ তেওঁ পিছত কি সিদ্ধান্ত লৈছিল ইয়াত দিয়া আছে
আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।